শাসকীয় বিজেপি দলৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী তথা দলৰ নেতৃত্বই প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে মাজুলীত। আজি মাজুলীৰ বিজেপি সন্মিলিত গণশক্তি অসম গণ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীসকলে মাজুলীৰ ফুলনি পঞ্চায়তৰ অন্তৰ্গত গাঁওসমূহত আঞ্চলিক পঞ্চায়ত আৰু ৱাৰ্ডসমূহৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত গাঁৱৰ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আমি এতিয়া বৰ্তমান আপোনালোকে সকলোৱে জানে যে আমাৰ অসম চৰকাৰে এইবাৰ যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিছে, এইবাৰ পঞ্চায়ত নিৰ্বাচনটো ৱাৰ্ডৰ যি নিৰ্বাচন সেই নিৰ্বাচন অৰাজনৈতিকভাৱে অনুষ্ঠিত কৰিছে। গতিকে আমি ৰাইজৰ আশীষ লৈ এইবাৰ অৰাজনৈতিকভাৱে ফুলনি গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ পৰা আমি প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। গতিকে মই এতিয়া বৰ্তমান অসম চৰকাৰৰ যি নিৰ্দেশনা যেনেদৰে অৰাজনৈতিকভাৱে পাতিছে সেইকাৰণে মই নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। কি সমস্যা আপোনাৰ ৱাৰ্ডত আছে, কি সমস্যা সমাধান কৰিম বুলি ভাবিছে? হয় চাওক, আমাৰ ৮ নং ৱাৰ্ডত যথেষ্ট সমস্যা আছে। বিশেষভাৱে আমাৰ ৪-৫টামান আমাৰ ৰাজহুৱা ৰাস্তাৰ কাম সমাধান কৰিবলগীয়া আছে। যিহেতু আমাৰ জামুনি গাঁৱৰ পৰা শ্ৰীৰাম পঞ্চায়তৰ সংলগ্ন এটা জৰাজীৰ্ণ 2খন বাঁহৰ দলং আছে। এইটো হ'ল মোৰ প্ৰথম ইছ্যু। এই বিষয়টো মই অতি সোনকালে সমাধান কৰাৰ ইতিমধ্যে আমি বিধায়কৰ লগত কথা পাতিছোঁ। আৰু লগতে আমাৰ এই ৱাৰ্ডত আৰু এটা ৰাস্তা আছে য'ত বহু মানুহ পথাৰত বাস কৰি আছে, তাত যাবলগীয়া এটা সুন্দৰ ৰাস্তা নাই। আমি সেইটো এটা পদক্ষেপ লৈছোঁ। তাৰ লগে লগে আমাৰ এই ৮ নম্বৰ ৱাৰ্ডত প্ৰায় 40 ঘৰ বাঁহৰ ঘৰ আজিও আছে। ইতিমধ্যে অসম চৰকাৰে এইখিনি কথা উল্লেখ কৰিছে যে আমাৰ যিখিনি আৱাস যোজনা পাবলৈ আছে, আমি আশা ৰাখিম যে আগন্তুক এই পঞ্চায়ত নিৰ্বাচনৰ পাছতে আমাৰ অক্টোবৰ মাহৰ ভিতৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে যে অক্টোবৰ মাহৰ ভিতৰত সেইখিনি দুখীয়া পৰিয়াললৈ তেখেতসকলে আৱাস যোজনা আগবঢ়াব। আমি তাত প্ৰতিটো বাঁহৰ দুখীয়া পৰিয়ালক আমি আৱাস যোজনা দিয়াৰ ক্ষেত্ৰত আমি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিম। আৰু তাৰ লগতে আমাৰ যিসকল অৰুণোদয় আই মাটি আছে, আমাৰ বহু আই মাটিক আমি ইতিমধ্যে অৰুণোদয় দিছোঁ। আৰু এই ৮ নম্বৰ ৱাৰ্ডত আমাৰ মাজুলীৰ সন্মানীয় বিধায়ক মহোদয়ে আমাক এই ৱাৰ্ডৰ পৰা হিতাধিকাৰী নিৰ্বাচিত কৰিবৰ কাৰণে আমাক দায়িত্ব দিছিলে। আৰু তাৰ লগে লগে আমি আমাৰ এই ৱাৰ্ডত 182গৰাকীক এতিয়ালৈকে অৰুণোদয় দিলোঁ। আৰু বহু আই মাটি বাদ পৰি আছে, তেখেতসকলৰ ব্যৱস্থা আমি কৰি আছোঁ। আৰু তাৰ লগতে আমাৰ যিসকল মহিলা আত্মসহায়ক গোট আছে 10,000 টকা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেয়াখিনি অলৰেডি তেওঁ ঘোষণা কৰিলেই। তেওঁ এই বস্তুটো আধাৰশিলা স্থাপন কৰিলে, পৰ্যায়ক্ৰমে সোমোৱাৰ ব্যৱস্থা কৰিছে। যদি ক'ৰবাত কোনোবা আই মাটিসকলৰ মহিলা গোট ক'ৰবাত বঞ্চিত হৈ থাকে, আমি তাক বলিষ্ঠভাৱে পদক্ষেপ ল'ম যাতে তেওঁলোকৰ প্ৰত্যেকগৰাকী আই মহিলাৰ একাউণ্টত যাতে 10,000 টকা পায়, তাৰ বাবে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিম। তাৰ উদ্দেশ্য লৈ আজি আমি এই ফুলনি গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ পৰা সদস্য হিচাপে আমি আগবাঢ়িছোঁ। আমি ৰাইজৰ আশীষ বিচাৰিছোঁ আৰু ৰাইজে আমাক যথেষ্ট আঁকোৱালি লৈছে যে এনেদৰে বলিষ্ঠ পদক্ষেপ লৈ যাতে আগন্তুক দিনত অসম চৰকাৰে যি পদক্ষেপ লৈছে, উন্নয়নৰ ধাৰা যি লৈছে, মাজুলীৰ বিধায়ক ভুৱন কাম ডাঙৰীয়াৰ যি বলিষ্ঠ পদক্ষেপ লৈছে, সেই বলিষ্ঠ পদক্ষেপক আমি সঁহাৰি জনাম। আৰু লগে লগে আমি মাজুলীৰ উন্নয়নৰ লগতে ফুলনিৰ লগতে আমাৰ এই ৮ নং উন্নয়নৰ ধাৰা অব্যাহত ৰাখিম। মাজুলীৰ পৰা উজ্জ্বল পেগুৰি ৰিপৰ্ট, এনি ভাৰত 24।